যে মাতৃ দেৱহূতিক যেতিয়া কপিল প্ৰভু ভগৱন্তই ভক্তি কথনৰ কথা ক'বলৈ যাওঁতে সাংখ্যৰ প্ৰাৰম্ভিক অৱস্থাত ব্যক্ত কৰিছে যে হে মাতৃ যে ইন্দ্ৰিয়ৰ যিমানখিনি নিজা নিজা কৰ্ম আছে বৃত্তিৰ ছয় আছে সমস্তখিনিয়ে নিজা নিজা কৰ্মখিনি কৰিব আৰু যেতিয়া আমাৰ লিংগৰ স্বৰূপে দেহটো যেতিয়া জৰাজীৰ্ণ হ'ব তেতিয়া কিন্তু সেই অংগখিনিৰ কোনো মূল্য নাথাকিব আৰু পাছত আকৌ কৈছে যে কিছু ভকতে কিছু সংখ্যক মোৰ লোকে কেৱল মোকে ভজনা কৰে ফলে মোৰ গুণ নাম শ্ৰৱণ কীৰ্তন জপ প্ৰাৰ্থনা কৰে তেওঁলোকে কৰ্মক কৰ্তব্য হিচাপেও কৰে আৰু তেওঁলোকক যদি মই সাজুৰ্য মুকুতি প্ৰদান কৰোঁ তেওঁলোকে সেইটোও গ্ৰহণ নকৰে কেৱল মাত্ৰ মোৰ ওচৰত সেই আনন্দকণহে বাসনা ৰাখে আৰু সেইসকলক বিৰলা ভকতি বুলি কৈছে যাক আমি কওঁ বিৰল ভকতি ভকতি কেইবা প্ৰকাৰৰো আছে এতিয়া আমাক এইটো বিৰল ভকতিৰ কথা কৈছে আৰু আৰাত্ত ভকতিও আছে যেতিয়া বিপদৰ সময়ত একো বিচাৰি নাপায় তেওঁতে সমৰ্পণ কৰোঁ সেইটো হ'ল আৰাত্ত ভকতি যেনেকৈ মনুষ্যৰ উদাহৰণটো নিদিওঁ বাৰু যেতিয়া গজেন্দ্ৰই কেনিও উদ্ধাৰ বিচাৰি নাপালে পুৰে মেহৰাই পদ্মগুট ওপৰক তুলি আৰু তাহি তাহি বুলি হৰিক মাতি গতিকে গজেন্দ্ৰই যেতিয়া নোৱাৰিলে ইন্দ্ৰদুম্নৰ ৰজা স্বয়ং আমি সাধাৰণ মনুষ্যই ক'ত পাৰিছো ইয়াৰ পৰৱৰ্তী কালত আমাক আকৌ কৈছে যদিহে ভকতে মুকুতি বিচাৰে তেন্তে হলে পায় কিন্তু স্বাভাৱিকতে আমি জানোৱে শালুক্য সাজুৰ্য সমীপ্য সাৰূপ্য নিৰ্বাণ 5 প্ৰকাৰ মুকুতি নিজা নিজা ক্ষমতা আছে মুকুতিৰ আৰু সেই মুকুতিৰ ফলত জীৱই সুখ লাভ কৰে উদাহৰণস্বৰূপে আমি এটা কৰ্ম কৰি তাৰ পৰা কিবা এটা লাভ পালো লাভটো যেতিয়ালৈকে আমাৰ হাতত আছে আমি তাক ব্যয় কৰিছো আৰু আমি সুখখিনি পাইছো যেতিয়া আমাৰ ব্যয় কৰিব পৰা সেইখিনি শেষ হৈছে তেনেকৈ মুকুতি এটা তেনে বস্তু শেষ হৈ যোৱা মানে অৰ্থাৎ পুণ্য যেতিয়া ক্ষয় হ'ব আকৌ তুমি যোৱা কৰ্ম কৰা গ'ল আকৌ তুমি পাপ কৰা পুণ্য কৰা তোমাৰ কথা তুমি যোৱা মুকুতি তেনে বস্তু ঈশ্বৰ প্ৰভুৱে কপিল মাতৃ প্ৰভুৱে ভগৱন্ত স্বৰূপে আহি মাতৃ দেৱহূতিক কৈছে তুমি এই মুকুতিবোৰ যে আছে বাঞ্ছা কৰি নুফুৰিবা তুমি ভকতিভাৱে মোক সমৰ্পণ কৰি কৰ্মখিনিত গুৰুত্ব দিয়ে সেই কৰ্মখিনি কৰিবা সেই কৰ্ম যেতিয়া কৰিবা কৰ্মৰ মাধ্যমেৰে মুকুতি তোমাৰ পিছে পিছে ঘূৰি ফুৰিব আগেই নিৰ্দিষ্ট কৰি ল'ব নালাগে যে মই এইটো মুকুতিৰ কাৰণে কৰ্ম কৰিম তুমি কৰ্মত সততা আনা মুকুতি তোমাৰ পিছে পিছে ঘূৰিব আৰু এইবুলিও কৈছে যে যিজনে কৰ্মৰ মাধ্যমেৰে সদ্গতি বাসনা কৰিব সদ্গতি প্ৰাপ্ত কৰিব তেওঁ যদি নিবিচাৰেও মোক সুখ নালাগে তথাপিতো কিন্তু ঈশ্বৰ প্ৰভু ভগৱন্তই তেওঁ কিবা প্ৰকাৰে হেনো তেওঁৰ সুখখিনি তেওঁক দিব কৈছে ভকতি কৰা তুমি কৰ্ম সততা আনা তুমি নালাগে শান্তি সুখ বিচাৰিব তুমি তাৰ প্ৰতিদান বিচাৰিব নালাগে কিন্তু মই তোমাক এই প্ৰতিদানখিনি দিম মুকুতি তোমাৰ পিছে পিছে ঘূৰিব সেই বুলি ভগৱন্ত প্ৰভুৱে কপিল মাতৃয়ে দেৱহূতিক কৈছে ইয়াৰ পিছত কি কৈছে চাওক ইয়াত আমি আকৌ এতিয়া দৰ্শন এটা উলিয়াই যিহেতুকে গীতা শাস্ত্ৰখন হৈছে জ্ঞান ভাগৱত শাস্ত্ৰ হৈছে আচৰণ গীতাৰ জ্ঞান লৈ ভাগৱতৰ আচৰণ যদি আমি গ্ৰহণ কৰিব পাৰো তেতিয়াহ'লে জীৱ কল্যাণ সাধন হ'ব ইহলোক পৰলোক দুই লোকতে কি কৰিব মুকুতি দিব উদ্ধাৰ কৰিব হৰি হেৰৰে বাপ পহিলো শৰণে নেৰিবা বান্ধৱ মোক জীৱনে মৰণে এই জীৱনতো নেৰিবা পৰজন্ম সমূহতো নেৰিবা এতিয়াতে কৈছে
যেতিয়া ভগৱন্ত প্ৰভুৰ ওচৰত কৰ্মৰ মাধ্যমেৰে সেই সৎগতি বাসনা কৰা যায় আৰু গীতাৰ জ্ঞান লৈ যদি ভাগৱতৰ আচৰণলৈ আচৰণ অনা যায়, তেতিয়াহ'লে এই জীৱনতে মুকুতি লাভ কৰে আৰু এই জীৱনতে মোক্ষপ্ৰাপ্তৰ সুখ লাভ কৰে। নামাগুহু সুখ ভোগ নালাগে মুকুতি, কেৱল মাত্ৰ থাক তোমাত ভকতি। তোমাৰ ওচৰত একান্ত ভকতি থাকিলেই হ'ল। এটা সাধাৰণ উদাহৰণ লওঁ। আমাৰ হাতত ধন সম্পদ ঐশ্বৰ্য বিভূতি অজস্ৰখিনি আছে, উভয় নদী আছে, কিন্তু এই মনে বিচৰা ব্যক্তিজন নাই। সেই ধন সম্পত্তি কোনো ধৰণৰ মৰ্যাদা নাই। কাৰণ কাৰ লগত আমি সেইখিনি বাৰ্তালাপ কৰিম, কাৰ লগত সেইখিনি সম্ভৱ কৰিম? একান্ত ৰসময় ভকতে সেইটো জানে। মুক্তিত নিষ্পৃহ যিটো সেই ভকতকনো মোৰ ৰসময় মাগুহু ভকতি, ৰসময় ভকতি বিচাৰিছে। মোক মুক্তিত স্পৃহা নাই, আৰু যিজন ভকতৰ বোলে মুক্তিত স্পৃহা নাই, সেইজনৰ পৰাহে ৰসময় ভকতি মাধৱ পুৰুষে প্ৰথম ঘোষাতে লিখি থৈছে। হ'ব পাৰে অনুবাদমূলক কৰি, কোনো আপত্তি নাই, প্ৰথম ঘোষাতে দি থৈছে। এতিয়া ইয়াতে কৈছে এটা কথা কিন্তু দেই, ভগৱন্ত প্ৰভুৱে কপিল মাতৃয়ে দেৱহতীক কোৱাৰ চলেৰে আমাক কৈ আছে। এটা কথা মন কৰিবলগীয়া, ইয়াত কৰ্ম কৰিবলৈ কপিল মাতৃয়ে দেৱহতীক কৈ আছে, কিন্তু যেতিয়া আধ্যায়টো শেষ কৰিব তেতিয়া চাব কপিল মাতৃৰ কথা শুনি মাতৃ দেৱহতীয়ে মোক্ষ লাভ কৰি গুচিয়ে গ'ল। তেন্তে কৰ্মখিনি কোনে আৰু কেতিয়া কৰিলে? দেৱহতীক কৰ্মখিনি সৎকৰ্ম কৰিবলৈ দিয়া নাই জানো? সৎসংগত থাকিবলৈ দিয়া নাই জানো? সৎসংগত থাকিব, এইখিনি সৎসংগৰ লক্ষণখিনি কথা কৈছে। মাতৃ দেৱহতীয়ে দেখোন আধ্যায় যেতিয়া শেষ হ'ব, মোক্ষ লাভ কৰি দেখোন জীৱ কল্যাণ ঘটিলে, তেতিয়াহ'লে অতখিনি যে শুনিলে, অতখিনি যে পালে, ক'তনো কৰিবলৈ সময়খিনি পালে? আচলতে কি বুজাইছে ইয়াৰ পৰা? তেখেতক কোৱাৰ চলেৰে আমাক কৈ আছে যে এইখিনি আমি কৰিব লাগে। ইয়াৰ পিছতে কৈছে, যিজনে অভয় চৰণত মোৰ আশ্ৰয় ল'ব বিচাৰে, মই তেওঁৰ ভয় হৰণ কৰোঁ। পৰীক্ষিতে যেতিয়া সাপগ্ৰস্ত হৈছিলে, গংগাৰ তীৰলৈ গৈ কেনেকৈ 7 দিনত উদ্ধাৰ পাম বাঞ্ছা কৰি আছিলে। যিদিনাখন ভাগৱত শাস্ত্ৰ শুনি শেষ কৰিলে, তেতিয়া কি কৈছে? মোৰ ভয়ে দূৰ হৈ গ'ল। হেৰা তক্ষক, তুমি আহা মোক দংশন কৰাই। তুমি মোক দংশন কৰি কিটো পাবা? সেই অভয়, ভয় নাই। মৃত্যুঞ্জয় যি হ'ব পাৰিছে, ভয় যি হৰণ কৰিব পাৰিছে, অভয় দিছে। পাছত এইবুলিও কৈছে, যিজনে একান্ত মনেৰে মোৰ ওচৰত সেই শৰণাপন্নখিনি হ'ব, তেওঁক কালচক্ৰই দহন কৰিব নোৱাৰে। কালৰ পৰা তেওঁক মই ঊৰ্ধলৈ লৈ যাম। আৰু এটা কথা কিন্তু লগতে কৈছে, সেইকাৰণে মই পদভাগ আৰু অকণ আগলৈ যাবলৈ দিলো, যে অভক্তৰ কদাচিতো নাহিকে নিস্তাৰ। প্ৰথম শাৰীটো কৈছে যে তাসং বাক, ইটো পৰলোক সুখ ভাৰ্যা পুত্ৰ ছয়, সমস্তকে এৰি যিটো মুহুক ভজয়, সমস্ত এৰি যিজনে মোক ভজনা কৰে, তাসং বাৰ মৃত্যু হন্তে কৰো মই পাৰ, তেওঁৰ যিদিনা মৃত্যু হ'ব তেওঁক মই পাৰ কৰি লৈ যাম। অভক্তৰ কদাচিতো নাহিকে নিস্তাৰ, কিন্তু অভক্তজনৰ সেইখন সময়ত কোনো নিস্তাৰ নাথাকিব। এতিয়া অভক্ত কি? ভকতৰ মাজতো অভক্ত আছে। সেই অভক্ত ৰূপটোক চিনাক্তকৰণ কৰিব লাগিব নিজে। ভকতিৰ পন্থা অজস্ৰখিনি পালেও সাত্বিক ৰাজসিক তামসিক সতৰজতম আমি 3 গুণময় পাওঁ। তাৰ 3 গুণময় 3টা বিশেষ লক্ষণ আছে, সৰ্বজ্ঞাত। মই কেৱল কৈছোঁ নহয়, আপোনালোক সমস্তখিনি মহামহন্ত ইয়াত ভাণ্ডাৰে ভৰি আছে প্ৰত্যেকৰে হৃদয়ত, নহ'লে কৃষ্ণ কথা শুনিবলৈ এনেকৈ বহি নাথাকে কোনো। কিন্তু কথাটো কি হ'ল জানে? আমাৰ এই মায়া বন্ধনত থাকোঁতেই, এই হিচাপ নিকাচ কৰি থাকোঁতেই কি হ'ল, এই ঢাকনখনে আমাক ঢাকি পেলালে। এই ঢাকনখনে যেতিয়া আমাক ঢাকি পেলালে, ব্যঞ্জন যেনেকৈ সুস্বাদু ব্যঞ্জন যেতিয়া গৃহিণীগৰাকীয়ে ৰন্ধন কৰি থাকে, ঢাকনখনে এটা চুক খুলি দিলে গম পোৱা যায় যে আখলত বৰ সুস্বাদু ব্যঞ্জন আছে। ঠিক একেদৰে আমাৰ ভিতৰত সেই ভক্তিৰ সেই পুণ্যৰ ভাণ্ডাৰে ভৰি আছে, কিন্তু এই মায়াজালৰ হিচাপ নিকাচ কৰি থাকোঁতে আমাক আৱৰণখনে ঢাকি ৰাখিছে। আজি ভকতিৰ মাধ্যমেৰে আমি অধমে সেই ঢাকনখনক মাত্ৰ এটা চুক খালি উদঙাই দিবলৈ প্ৰয়াস কৰিছোঁ, যাতে সেই সুস্বাদু গোন্ধটো নাকত লাগে, তেতিয়া বুজি পাওঁ আমাৰ ভিতৰতো এইখিনি আছে, কেৱল মাত্ৰ আমি কৰিলেই হৈছোঁ।
সমস্ত শাস্ত্ৰ উপনিষদ লিখি যেতিয়া শ্ৰীকৃষ্ণ দুৰ্পান বেদব্যাসে যেতিয়া মনত শান্তি পোৱা নাছিলে তেতিয়া কি কৰিছিলে ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰিলে নাৰদৰ পৰামৰ্শ মতে নাৰদে যেতিয়া এটা পৰামৰ্শ দিছে মই সেই পুতটো আনিব বিচাৰিম এতিয়া কি পৰামৰ্শ দিছিল যে হে ব্যাস তুমি সমস্ত শাস্ত্ৰ লিখিলা তুমি হিচাপ নিকাচ কৰি থাকিলা কি পাব কি হেৰুব কি কৰিলে কি পাব কি নাপাব তাৰ হিচাপ নিকাচ কৰি তুমি উপস্থাপন কৰি থাকিলা যাৰ কাৰণে কি হ'ল জীৱসমূহ মতিভ্ৰম হ'ল আৰু তুমি সেই সংগতে তুমি বিৰাজমান কৰি আছিলা কাৰণে তুমি নিজে নিজক চিনি পোৱা নাই তুমি এবাৰ নিজে নিজক চিনি পোৱাচোন তুমি যেতিয়া নিজে নিজক চিনি পাব নোৱাৰিবা কেতিয়াও নিজে আনক চিনি পাব নোৱাৰে মই যেতিয়ালৈকে মুখ চিনি নাপাম তেতিয়ালৈকে মই সন্মুখজনক কি বিশ্লেষণ কৰিম ব্যাসক তেতিয়া নাৰদে পৰামৰ্শ দিছে প্ৰথমতে তুমি নিজৰ মাজত বিচাৰি চোৱাচোন তুমি ভগৱন্তক নিজৰ মাজত আছে নে নাই পোৱা নে নোপোৱা এবাৰ চোৱা যদি পোৱা তেন্তে হ'লে তুমি কৰ্মভাগ কৰা যদি নোপোৱা তেতিয়াহ'লে তুমি এতিয়াও এই মায়া জালতে বশৱৰ্তী হৈ আছে ব্যাসে তেতিয়া বিচাৰি চাইছে আমাৰ মাজতো সেইটোৱে হৈ আছে এতিয়া ব্যাসে কেনেকৈ বিচাৰি চাইছে হে ৰাম কৃষ্ণ ৰামূৰ্তি কপাছে কৰিলন্ত ধ্যান হৃদয়ত কৃষ্ণ পদে খিলবে মান হে ৰাম বাম পাখে মায়া দক্ষিণত ভক্তিমাও দেখি ব্যাস ঋষি ৰঘু মানসিত ভৈলাক গাও সেই তেতিয়া হৃদয়ত দেখা পালে যে ভগৱন্ত প্ৰভুচোন মই ৰূপেৰে নিজে আছে সেই বাওঁ পাশে থকা মায়াই আমাক সেই বান্ধি ৰাখিছে আৰু ভক্তি মাত্ৰে বাৰে প্ৰতি সেই বন্ধনৰ পৰা মুকলিবলৈ চেষ্টা কৰিছে হে ৰাম মায়াই বান্ধন্ত ভক্তি মাতৃ মেলাৱন্ত দুহান মধ্যস্থ ভাৱে আশা ভগৱন্ত বন্ধৰ মুখৰ হেতু দেখি ব্যাস ঋষি ভাগৱত শাস্ত্ৰ পাছে কৰিলা হৰিষি যেতিয়া বুজি পালে এই মায়াৰ বন্ধনেৰে আমাক থকা সেই ভাণ্ডাৰ ৰূপী মই ৰূপী পৰম ব্ৰহ্মক ঢাকি ৰাখিছে আৰু ভক্তি মাতৃ বিবেক ৰূপীয়ে সেই টোকৰটো মাৰি আছে যে তই এইটো কাম কৰ তোৰ এইটো ভুল হৈছে তোৰ এইটো শুদ্ধ হৈছে কেতিয়াবা অন্যায়টো কৰিবলৈ যাওঁতেও কেতিয়াবা মিছা কথাটো ক'ব যাওঁতে কোনোবা এটাই মগজত হৃদয়ত খুঁত এটা মাৰে ভাল হ'ল জানো এই যে খুঁতটো মাৰিলে সিয়েই হ'ল সেই মই বোলা সত্তাটো যে তাক আমি ওপৰলৈ লৈ যাব পাৰোঁ তেতিয়াহ'লে সেই মনৰূপী সত্তাটো সেই যেনেকৈ কৃষ্ণৰ চলাই নিয়া অৰ্জুনৰ ৰথখনৰ পাপ আৰু পুণ্যৰ চকা দুটা সেই লেকামডালে যিফালে টানিব পাপৰ চকা সেইফালে দৌৰিব তাৰমানে কি হৈছে সেই অৰ্জুন ৰূপী জীৱৰূপ বহি থকা সেই পাপৰ ফাললৈ গতি কৰিব যদি কৃষ্ণৰূপী আটাইকেইটাক যদি দি দিব পাৰোঁ কৃষ্ণৰ হাতত তেতিয়াহ'লে যদি কৰ্মৰ মাধ্যমেৰে যদি পুণ্য ফালে চকাটো গৈ যায় তেতিয়াহ'লে বহি থকা অৰ্জুনৰূপী জীৱটোৱে পুণ্যৰ ফাললৈ গতি কৰিব ৰথখনৰ কিন্তু ডাঙৰ মহত্ব আছে এতিয়া ইয়াত আমাক সেইকাৰণে কৈছে যে অভক্তৰ কদাচিতো নাহিকে নিষ্ঠাৰ এতিয়া অভক্ত চিনাক্ত কেনেকৈ কৰিম মূল কথা আমাৰ এইটোৱে আছিল ভকতি কৰোঁতে তিনি প্ৰকাৰে কওঁ সাত্বিক ৰাজসিক তামসিক বা সত ৰজতম তিনি গুণময় আমি আমাৰ তাত তিনিওটা আছে ইয়াত চমুকৈ যদি ক'বলৈ যাওঁ তেতিয়াহ'লে যিসকল তামসিক ভকতি বা হৃদয়তে উপস্থিত আছে ইয়াত তামসিক ভকতি বাঞ্ছা কৰি আছে অৰ্থাৎ কাৰোবাৰ অন্যায় কাৰোবাৰ কুৎসিত কাৰোবাৰ বেয়া কিবা এটা চিনাকি কৰি আছে যি বেলেগৰ কষ্টত আনন্দ লাভ কৰি আছে তেওঁৱেই
সহজ ভাষাত যদি কওঁ অভক্ত বা অসৎ লোকৰ চিন। আমি ঈশ্বৰৰ ওচৰলৈ গৈছো ভকতি কৰিবলৈ, হে প্ৰভু মোক এইটো দিয়া সেইটো দিয়া সেইটো দিয়া সেইটো দিয়া, মই সহজে আনিছো, সেইখিনি হৈছে ৰাজসিক ভকতি। যি স্বাৰ্থ লৈ গৈছো পৰিৱৰ্তন, মোক এইটো দিয়া প্ৰভু, মই মন্দিৰত আমুক ভাগ দান কৰি দিম, প্ৰভু মোক এইটো কৰি দিয়া, মই তোমাৰ ভকতসকলক মাতি আনি মই নাম এষাৰ গোৱাম। ঈশ্বৰক জানো সেইখিনি প্ৰয়োজন আছে? সেইখিনি হৈছে ৰাজসিক ভকতি। আৰু সাত্বিক ভকতি, প্ৰভু ধন সম্পত্তি ঐশ্বৰ্য বিভূতি একো নালাগে, কিন্তু জীৱটো যাতে মোৰ পুণ্য জমা হয়, মই যাতে শান্তিত থাকিব পাৰো, মই যাতে তোমাৰ কথা শুনিব পাৰো, সেইখিনি হৈছে সাত্বিক ভকতি। আৰু আটাইতকৈ বেয়া হৈছে তামসিক ভকতি। কোনোবাই যদি অজ্ঞাত বশতঃ পূৰ্বতে কৰিছিলে, এতিয়া এৰিলে বুলি মই জানো, যদি কিবা কাৰণত কৰবাত দেখিছিলেও সেইটোও পাহৰিলে বুলি মোৰ এটা বিশ্বাস আছে। যদি কেনেবাকে বীজটো অংকুৰিত হৈ আছে, আজি তাক মোহাৰি মাৰি থৈ যাওক, সেইটো হৈছে তামসিক ভকতিৰ বীজ। তামসিক ভকতি কোনটো? যি আনৰ অন্যায় কাৰণে ভকতি কৰা যায়। এটা যদি সহজ উদাহৰণ লওঁ, কাষৰ ঘৰৰ লগত কিবা এটা কাজিয়া লাগিল, কাষৰ ঘৰৰ লগত কিবা এষাৰ কথা নকওঁতেই আমাক মনত আঘাত দিলে, দুটা কাৰণত তেখেতৰ সৈতে তৰ্কবাদত লিপ্ত নহয়। এটা হৈছে যুঁজি নোৱাৰো, দ্বিতীয় হৈছে সন্মানৰ ভয়। দুটাই কাৰণ, যাৰ কাৰণে নিমাতে গুচি আহিলো। কিন্তু ভকতে সেইজন লোকে দুদিনৰ আগত ভাগৱত আমি শুনি আহিছিলো, ব্যাখ্যা অনুষ্ঠানত আছিলো, কিন্তু হৃদয়তে ভাবি আহিলো, প্ৰভু মই আজি গৈয়ে এগছি বন্তি তোমাৰ ওচৰত অৰ্পণ কৰিম। মোৰ বিনা দুখত সেইজনে মোক অপমান কৰিলে, মোক কষ্ট দিলে, প্ৰভু বিচাৰখন তোমাকে দিলো, মোৰ যেনে গতি কৰিছে মোতকে যাতে 3 গুণ গতি তেওঁ কৰা মই যাতে চকুৰ আগত দেখিব পাওঁ। ইয়াৰ পৰা কি বিচাৰিলো? বেলেগৰ কষ্ট বিচাৰিলো। সেই কষ্টটো হৈছে তামসিক ভকতি। তামসিক ভকতি কেতিয়াও নিষ্ঠাৰ দিব নোৱাৰে। সেই ভকতি অসাৰ, বৰঞ্চ তেওঁ পাপৰ গৰাহটো বেছিহে বৃদ্ধি পাব। আনৰ অহিত চিন্তা কৰি সেইকাৰণে ভকতিও কৰিব নালাগে, কাৰণ সেইটো ভকতি কৰাত আমাৰ অধিকাৰ নাই। ভুলেই হওক শুদ্ধই হওক, যদি ঈশ্বৰৰ নাম সৎভাৱে লৈছো তাতে পুণ্য আছে। শুদ্ধে বা অশুদ্ধে এক নাম ভুলে বা শুনে বা মনে স্মৰে, অপৰাধহীন পুৰুষক সত্যে তাৰে, দেহ ধন জন অৰ্থ লোভে পাখণ্ড বুদ্ধিয়ে যিটো লয়, হৰি নামে শীঘ্ৰে তৰিত নপাৱৰে। এই হৈছে পাখণ্ড বুদ্ধি। কৈ থৈছে দেহ ধন জন অৰ্থ লোভে, এইখিনি যদি কনচিডাৰো কৰে, পাখণ্ড বুদ্ধিয়ে যিটো লয় সেই পুৰুষক হৰি নামে তৰিতে নপাৱৰে। সেই পুৰুষক যদি তেওঁ হৰি নাম মুখেৰে ৰাম নাম বাস কৰি আছে, কিন্তু হৃদয় বেলেগৰ অন্যায় চিন্তা কৰি তেওঁ সেই নামেৰে তৰণ নকৰে বুলি কৈছে, তাকেই অভক্তৰ চিন বুলি কৈছে। ইয়াত সেইখিনিয়ে কৈছে। ইয়াত পৰৱৰ্তী কালত কি কয় আমি পাঠৰ মাজেৰে যাবলৈ প্ৰয়াস কৰিম। কৃষ্ণ। পৰম পুৰুষময়ী আত্মা মই আসন ভাগ এৰাৰ আগতেই ভাগৱত শাস্ত্ৰৰ লগত সংগতি ৰাখি কেইষাৰমান কথা কৈ আসনখন এৰিব বিচাৰিম। প্ৰথমতে কৈছিলো যে ভাগৱত শাস্ত্ৰখন আচৰণৰ বস্তু। যদি আমি এইখিনি শুনি বুজি হৃদয়ংগম কৰি নিজৰ দৈনন্দিন জীৱনশৈলীলৈ
কিঞ্চিতো আনিব পাৰোঁ তেন্তে হ'লে জীৱনটো সাৰ্থক হ'ব। অকল ইহলোকেই নহয়, পৰলোক নালাগে, অনন্ত লোকলৈকে আমি গতি লাভ কৰিম। আৰু কৰ্ম কৰোঁতে বহু ক্ষেত্ৰত বিঘিনি ঘটে। সেই বিঘিনিৰ পৰা যাতে পুনৰবাৰ আমি সেই বিঘিনিলৈ যাব নোৱাৰোঁ, তাৰ পৰা যাতে আমাৰ বিবেকটোক সচেতন ৰাখি ঈশ্বৰৰ চৰণত সমৰ্পণ কৰিম। পাছতো কোৱা হৈছে যে তুমি বিশ্বৰ শাস্ত্ৰ জানিব নালাগে, পণ্ডিত হ'ব নালাগে, কাৰণ জীৱনকাল কম, অল্প আয়ু অল্প মতি, গতিকে সকলোখিনি সম্ভৱ নহয়। গতিকে ভাগৱত শাস্ত্ৰখন যদিহে হৃদয়ংগম কৰিব পৰা যায়, তেতিয়াহ'লে বাকী শাস্ত্ৰৰ পৰা নিলগত থাকিলেও চলিব। কিন্তু যদি জ্ঞান বৰ্ধনৰ কাৰণে লাগে, তেতিয়াহ'লে অন্যান্য শাস্ত্ৰ ল'ব পাৰে, কিন্তু অন্যান্য শাস্ত্ৰই কোনো ধৰণৰ গতিদাতা হ'ব নোৱাৰে। ভাগৱত শাস্ত্ৰৰ প্ৰথম স্কন্ধৰ 2য় অধ্যায় 3 নম্বৰ সংস্কৃতৰ শ্লোকত এই ভাগৱত শাস্ত্ৰখনক আধ্যাত্ম দিৱস বুলি কৈ থোৱা আছে। পৃথিৱীত বৰ্তমানলৈকে 9 প্ৰকাৰ ধৰ্ম বিৰাজমান হৈ আছে। সমস্ত ধৰ্মৰ নিজস্ব ধৰ্মগ্ৰন্থ আছে। সেই সমস্ত ধৰ্মগ্ৰন্থসমূহত ঈশ্বৰৰ বাণীসমূহ আছে, ঈশ্বৰে কি কৈছিলে সেই কথাখিনি আছে, অৰ্থাৎ যিদৰে গীতা শাস্ত্ৰখনত আমাৰ আছে। আৰু সমস্ত অন্যান্য 8 প্ৰকাৰ ধৰ্মগ্ৰন্থসমূহত বা আমাৰ সনাতনৰো ভাগৱতক বাদ দিয়া অন্যান্যখিনিত লোভ মোহ কাম ক্ৰোধৰ পৰা আদি কৰি লাভ লোকচানৰ হিচাপ নিকাচৰ খতিয়ানখিনি আছে। কি কৰিলে কি পাম সেয়া কথা আছে, কিন্তু নিজৰ জীৱটোক মুক্তি দিয়াৰ, মুখ্য দিয়াৰ, পৰমানন্দ দিয়াৰ কথাটো নাই। একমাত্ৰ ভাগৱত শাস্ত্ৰতে আছে। সেইকাৰণে প্ৰথম স্কন্ধৰ 2য় অধ্যায় 3 নম্বৰ শ্লোকত ভাগৱত শাস্ত্ৰখনত আধ্যাত্ম দিৱস বুলি কৈ থোৱা আছে। একেটা শব্দ মাত্ৰ এই গ্ৰন্থখন 2টা ঠাইতে ব্যৱহাৰ কৰিছে, ভাগৱত শাস্ত্ৰৰ ক্ষেত্ৰত আৰু দশম স্কন্ধৰ 3য় অধ্যায় 24 নম্বৰ শ্লোকত শ্ৰীকৃষ্ণ ভগৱন্তক আধ্যাত্ম দিৱস বুলি কৈ থোৱা আছে। বাকী কাকো কোৱা নাই, কাৰণ আধ্যাত্মিকতাৰ মূল দ্বীপগছিয়ে হৈছে তেওঁ হয়। সেইকাৰণে ভাগৱতৰ দশম স্কন্ধৰ 3য় অধ্যায় 24 নম্বৰ শ্লোক, তাত শ্ৰীকৃষ্ণ ভগৱন্তক আধ্যাত্ম দিৱস বুলি কৈ থোৱা আছে। গতিকে আমি পাঠৰ আসন এৰাৰ আগতে এষাৰ কথাই কওঁ, মুকং কৰোতি বাচলং পংগুং লংঘয়তে গিৰিম যৎকৃপাতামহং বন্দে পৰমানন্দ মাধৱম। যিজনে মুখ বাঞ্ছা কৰিব পাৰে, পংগুৱেও যদি গিৰি পৰ্বত অতিক্ৰম কৰিব পাৰে, মই তোমাক অনায়াসে লৈ যাম। আৰু শেষত এষাৰ কথা কৈ মই পাঠ এৰিব বিচাৰিম, ৰাম শুনিওক সৰ্বজন কৃষ্ণ তয়ৰ পিয়ো মন, মহাভাগৱত কথা সাৰ, ইকে পুৰাণৰ সূৰ্য ভকতিৰ প্ৰকাশক, সমস্ত বেদৰে সাৰ। সমস্ত বেদৰ সাৰ ইয়াতেই নিহিত হৈ আছে। সময়ো কম, আয়ুসো কম, কলিৰ নিগ্ৰহ চলিয়ে আছে। গতিকে অন্যান্যৰ পৰা যদি সময় পোৱা নাযায়, ভাগৱত শাস্ত্ৰতে সমস্তখিনি পাব বুলি সিদ্ধান্ত দি থোৱা আছে। আৰু সেউকী মণ্ডলীলৈও এভাগ শ্ৰদ্ধা নিবেদন কৰিছোঁ যে তেখেতে আৰু তেখেতৰ পৰিয়ালবৰ্গই আজি সুদূৰৰ পৰা আমাক আমন্ত্ৰণ জনাই যিখন আসনত আমাক অধিষ্ঠিত কৰিলে, তাৰ কাৰণে সমগ্ৰ পৰিয়ালবৰ্গলৈ কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। আৰু তেখেতসকলৰ এই মহৎ আদৰ্শৰ কাৰণে শলাগো লৈছোঁ যে তেখেতে আমাক এই দ্বিতীয় এখন বৈকুণ্ঠপুৰ নিৰ্মাণ কৰি দিয়াত সহায় কৰিলে। আৰু তেওঁলোকে কিমানখিনি অনন্ত কোটি জ্ঞাত অজ্ঞাত কৰা পাপটোতো নাশ কৰি পুণ্য সঞ্চয় কৰিলে, সেইটো তেওঁলোকক